তিনিচুকীয়াৰ নপুখুৰীত মটক বিহু আয়োজনৰ লাইখুটা স্থাপন 4 মে তাৰিখে বৰ্ণাঢ্য ৰূপত আয়োজন কৰিব মটক বিহু ভকতবৃন্দৰ উপস্থিতিত লাইখুটা স্থাপনৰ সময়ত উপস্থিত থাকে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ লগতে উপস্থিত থাকে মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুৰুজ গোহাঁই তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁইৰ লগতে মটক যুৱ ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকল 4 মেত অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰায় 5000 মটক গাভৰুৱে প্ৰদৰ্শন কৰিব মটক বিহু মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই মটক বিহু আপোনালোকৰ চেনেলৰ জৰিয়তে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ দিনটো আমাৰ বাবে সৌভাগ্যৰ কথা যে আজি 10 বছৰ দিন ধৰি আমাৰ মটক সমাজে ঐতিহ্যপূৰ্ণ এই প্ৰসিদ্ধ নপুখুৰীত মটক বিহু আয়োজনৰ জৰিয়তে এক শক্তিশালী পদক্ষেপ গ্ৰহণৰ জৰিয়তে মটক জনগোষ্ঠীৰ কলা-কৃষ্টি মটক জনগোষ্ঠীৰ ভাষা সংস্কৃতিক বিশ্ব দৰবাৰত আগুৱাই লৈ যাবৰ বাবে এখেতসকলে এটা হট প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেনেধৰণৰ চিন্তাধাৰাৰে আজি আমি খন্তেক আগতে আমাৰ ভক্তবৃন্দক লৈ পেলাই ইয়াতে লাইখুটা ইতিমধ্যে স্থাপন কৰা হ'ল আৰু দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মটক বিহু আৰু ইয়াত মটক জনগোষ্ঠীয় বিভিন্ন কলা-কৃষ্টিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-কৃষ্টিসমূহ উক্ত দিনাখন প্ৰদৰ্শনৰ জৰিয়তে এক সমন্বয় আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰা হ'ব এই নপুখুৰী প্ৰসিদ্ধ নপুখুৰীৰ পৰাই তো গতিকে মই আশা কৰিছোঁ এই বিহুৰ জৰিয়তে আচলতে মটক সমাজৰ তেওঁলোকৰ বিহু নৃত্যৰ যি তাৎপৰ্য বিহু গীতৰ যি তাৎপৰ্য ই এক সুকীয়া পৰিচয় আছে আৰু ইয়াক এখেতসকলে খুব সুন্দৰভাৱে আজি বিশ্ব দৰবাৰলৈকে আগুৱাই লৈ যাবৰ বাবে তেওঁলোকে চিন্তা কৰিছে গতিকে নিশ্চিতভাৱে এই মটক বিহুৰ জৰিয়তে মটকৰ যিখিনি ভাষা সংস্কৃতি আছে বৃহৎ অসমীয়া সংস্কৃতিৰ যি সাংস্কৃতিক ভঁৰাল ইয়াক চহকী কৰিব আৰু অসমীয়া জাতিটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আটাইতকৈ মুখ্য ভূমিকা পালন কৰিব তো গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আমন্ত্ৰণ জনাইছোঁ যে আহক 4 তাৰিখৰ বিহুত সকলোৱে অংশগ্ৰহণ কৰক আৰু এই ঠাইটুকুৰাত আমি সকলোৱে সমন্বয়ৰ জৰিয়তে আমি বিহু পালন কৰিম নিশ্চিতভাৱে 4 তাৰিখে ইতিমধ্যে আমাৰ উদ্যোক্তাসকলে জনাইছে মোৰ যোগাযোগ হৈছে যে মাননীয় মুখ্যমন্ত্ৰী স্বয়ং উক্ত দিনাখন এই বিহুত উপস্থিত হৈ সকলো ৰাইজকে উৎসাহিত কৰিব অতি আনন্দৰ কথা যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতি বছৰৰ দৰে এই বছৰো মটক জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ যি উদ্দেশ্য আগত ৰাখি আজি 9টা বৰ্ষ মটক বিহুখনি পালন কৰি আহিছে এইবাৰ 10ম বাৰ্ষিক মটক বিহুখনি আমি 20 বহাগ 4 মে তাৰিখে মৰুতনন্দন কানন নপুখুৰীৰ পাৰত আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আচলতে অতি সৌভাগ্যৰ কথা এই বিহুলৈ আপোনালোকে জানি ভাল পাব যে প্ৰায় 55খনকৈ গাঁৱৰ যুৱতীসকল ইয়াত আহি উপস্থিত হ'বহি প্ৰায় 5000 অধিক নাচনীৰ দ্বাৰা ইয়াত মটক জনগোষ্ঠী গছতল বিহু প্ৰদৰ্শন হ'ব তাৰ লগতে মটক জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি কলাবহী নৃত্য ভেকুলী বিয়া তাৰ লগতে চিকাৰী নৃত্য যিহেতু আমাৰ চিকাৰজীৱীৰ লগত জড়িত থকা চিকাৰী নৃত্য তাৰ লগতে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই আমাৰ কৃষ্টি সংস্কৃতিসমূহ প্ৰদৰ্শন হ'ব লগতে আপোনালোকে জানিব পাৰি আনন্দিত হ'ব যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ এই বিহুখনলৈ অহা 4 তাৰিখে আহি এই বিহু উপভোগ কৰাৰ কথা তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে গতিকে আমি সকলো অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ তিনিচুকীয়াবাসী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে সকলো ফালৰ পৰা সহায় সহযোগিতা দিহা পৰামৰ্শৰে এই মটক জনগোষ্ঠীৰ যি কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ স্বাৰ্থত যি মুখ্য ভূমিকা গ্ৰহণ কৰা এই মটক বিহুখনিলৈ আপোনালোকে আহক আৰু সহায় সহযোগিতা আগবঢ়াওক আৰু আপোনালোকৰ শৃংখলাবদ্ধতাৰে যাতে আমি এই মটক জনগোষ্ঠীয়ে যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিসমূহ আমি বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰোঁ আচলতে প্ৰায় 5000 নাচনী যেতিয়া ইয়াত সমাগম হ'ব গতিকে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব আমাৰ মটকসকলৰ যি স্বাভিমান এই স্বাভিমান যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম গতিকে সমূহ ৰাইজক আমি এই নপুখুৰীৰ পাৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমি জনাব বিচাৰিছোঁ যে এই বিহুখনলৈ মাননীয় সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিব তাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক স্থানীয় বিধায়কৰ লগতে বিভিন্ন আহিব তাৰ লগতে আমি এটা কথা যদিও আমি
শিল্পী আমি মাতিব বিচৰা নাই, তথাপিতো অভিনেতা অভিনেত্ৰী আমি কেইবাগৰাকী জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীক আমি এই বিহুলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ আচলতে বিহুলৈ আমি পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে তেওঁলোকক আমন্ত্ৰণ জনোৱা নাই, বিহুখন চাবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। আমি মৃদুলা বৰুৱা বাইদেউক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁ আহি উপস্থিত হ'ব। গীতা বৈভৱী গোস্বামী আহিব, নিকিতা গোস্বামী আহিব, তাৰ লগতে কেইবাগৰাকীও আমি বিশিষ্ট অভিনেত্ৰী অভিনেতাক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি আমাৰ এই বিহুখনি উপভোগ কৰিব আৰু সমগ্ৰ অসমৰ যিসমূহ জাতি জনগোষ্ঠীৰ দল সংগঠন সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখ্যে কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জনগোষ্ঠীয় দল সংগঠনৰ লগতে কেন্দ্ৰীয় নেতৃবৰ্গত এই সভালৈ আহিব, এই বিহুখন চাবলৈ আহিব। আচলতে আৰু এটা কথা, মটক জনগোষ্ঠীৰ যিসমূহ আৰ্হিৰ ঘৰ ভঁৰাল, তাৰ লগতে এটা গোহালি সঁজুলি, যিসমূহ আমাৰ সঁজুলি আছে, এই সঁজুলিসমূহ আমি ইয়াত প্ৰদৰ্শন কৰিম। আমাৰ যি পানীয় আছে, সেই পানীয় আমি মুকলিকৈ আমি ৰাখিম। গতিকে আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি পৰম্পৰা আছে, সেই পৰম্পৰাসমূহ ধৰি ৰখাৰ কাৰণে আমি চেষ্টা চলাম। আৰু এইবাৰ যিখন মেগাজিন আমি বিহুখোলা আমি উলিয়াবৰ বাবে চেষ্টা কৰিছোঁ, এই বিহুখোলাখনত আচলতে মটক জনগোষ্ঠীৰ যিসমূহ সম্পদ আছে, এই সম্পদসমূহ প্ৰতিফলিত হ'ব। গতিকে সমূহ ৰাইজক অহা 4 মে তাৰিখে নপুখুৰী পাৰলৈ নিমন্ত্ৰণী হৈ আগবঢ়ালোঁ। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।